আমাৰ ঘৰত ধুনীয়াকৈ মানে সন্ধিয়া সময়ত মায়ে দেউতাই এনেকৈ থাকে, মই দেখাই আছোঁ কি কৰি থাকে। ঈশ্বৰ প্ৰজানে জাতকৰে আদি নাই, পুৰুষ উত্তম নাহি নিকে কম, হৰাম একাগ্ৰ ভক্তিকে শ্ৰৱণ কীৰ্তন কৰা হ'ব। তেতিয়া কি এইবিলাকতে চব ত্যাগ দিব, যিবিলাকহঁতৰ মানুহৰ চৰিত্ৰবিলাকত এইবিলাকত নাইকিয়া হ'ব, আৰু সেয়াই হ'ব কি বৈৰাগ্য। এতিয়া যদি ঘৰ এখনত এনেকৈ ধুনীয়াকৈ সন্ধিয়া সময়ত ভগৱানৰ নাম লৈ থকা হয় তেতিয়াহ'লে কিমান ভাল লাগে কওকচোন, নহয়নে বাৰু? আগতেতো মানে এজন দুজন ভকত মাতি পেলাই ধুনীয়াকৈ এনেকৈ মানে পঢ়াই, মই চাহ তাহ বনাই ৰুটি চুটি এনেকৈ খুৱাওঁ, কিবাকিবি মানে অলপ জতাওঁ আৰু তো ভাল লাগে। এতিয়া বৰ্তমান দেউতা অকলে পঢ়ি আছে বাৰু, তো আমাৰ ঘৰত এনেকুৱাই ভাল লাগে আৰু শান্তি পৰিৱেশ হৈ যায় আকৌ ধুনীয়াকৈ।